ক'ত যাহঁত ঐ আমাকো লৈ যা লগত। পাই আমিও ক'তো যাবলৈ জেগা এখন পোৱা নাই। আমাকো লৈ যাওঁ ক'ত যাওঁত এনে টাইম পাছটোকে হৈ যাব। বেবেলাহঁতৰ ফাৰ্মলৈনো কেলে যাওঁ? হয় যাওঁ জানো ঐ বেবেলাহঁতৰ ফাৰ্মলৈ। ঘৰত সদায় গালি পাই থাকে সিহঁতে ফাৰ্ম খোলা দেখি আমি এখন খুলিব নোৱাৰো। তাতে আজি আকৌ চাবলৈ গ'লে নিজেহে লাজ পাম। এই একো নহয় বৈ এই ফাৰ্মখন চোৱা মানে ছোৱালীও চাম টাইমো পাছ হ'ব বৈ। আৰু টিভিত উঠিব পাৰো নহয় কি পাত্তা আছে। কাইলৈ যদি হিৰো চিৰো বনি যাওঁ নিউজত ওলাই কোনে পায় আৰু। ৰেডি বাইদেউ আৰম্ভ কৰি দিয়ক আৰু। নমস্কাৰ বন্ধুসকল, আজি আমি কালটক চেনেলৰ সকলো দৰ্শককে দেখাব লৈছো দুজন উদীয়মান ব্যক্তি। সেই ব্যক্তি দুজন যি দুজনে বহুত কষ্টকৰ ফলত এই ডাঙৰ ফাৰ্মখন বনাবলৈ সক্ষম হৈছে। আমাৰ আজি নতুন প্ৰজন্মই তেওঁলোকৰ পৰা শিকাৰ প্ৰয়োজন। আজি আমাৰ লগত উপস্থিত আছে বেবেলা আৰু মেনু। আজি আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে তেওঁলোকে এই ফাৰ্মখন কেনেদৰে বনালে আৰু এওঁলোকৰ বয়স কিমান হ'ল আৰু এওঁলোকৰ কিমান কষ্ট হ'ল। নমস্কাৰ মেনু আৰু বেবেলা, আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছো। নমস্কাৰ। মোৰ নাম ভেবেলা আৰু মোৰ নাম মেলো। আমি আগতে ঘৰত খুব গালি শুনিছিলো, ঘৰত একো এটা কাম নকৰো বুলি সদায় আমাৰ ঘৰলৈ গ'লেই মাহঁতে গালি পায়। তাৰপিছত আমি দুটাই এদিন সেইবোৰ কথাকে দোকানৰ ওচৰত বহি পেলাই কথা পাতি আছিলো। তেনেকুৱাতে ই এটা কিবা আইডিয়া এটা আছে বুলি ক'লে। আইডিয়াটোৰ কথা সুধিলত ই ক'লে যে এখন ফাৰ্ম বনাওঁ। ফাৰ্ম বনালে বোলে ঢেৰ পইচা, মাহিলী 50,000কে লাভ হ'ব। তাৰপিছত আমি লাগি গ'লো কামত। ভেবেলাই মোৰ কামটোত যেতিয়া সঁহাৰি জনালে মই খুব ভাল পালোঁ। তাৰপিছত আমি কামত লাগিম বুলি ভাবিলোঁ, কিন্তু আমাৰ ওচৰততো পইচা নাই। এতিয়া আকৌ আমি কি কৰিম? তাৰপিছত আমি ছাগলী ডাইৰেক্ট কিনাৰ কথা নাভাবি আমি ভাবিলোঁ যে ফাৰ্মখন আমি আধি ছাগলী আনি পেলাই কৰিম। 50-50 হ'ব, আধি বিচাৰিম। তাৰপিছত আমি আধি ছাগলী বিচৰাত চিঞৰি ছাগলী পাম নেকি গাঁৱে ঘূৰিব আৰম্ভ কৰি দিলোঁ। বন্ধুসকল দেখিবলৈ পাইছে আপোনালোকে কিমান কষ্ট কৰি এওঁলোকে ছাগলী ফাৰ্মখন খুলিছিল। আৰু কওকচোন আৰু কওক অলপ। তাৰপিছত আমি এই গাঁৱে ছাগলী বিচাৰি ঘূৰি ফুৰিলোঁ। 2-3 দিনমান ঘূৰিলোঁ, ক'তো এজনী ছাগলী নাপালোঁ। কোনো দিয়া মানুহ নোলালো, গম পাইছেনে? তাৰপিছত এজন খুৰাক লগ পালোঁ। এই খুৰাজনে সিহঁতৰ ঘৰৰ গোটেই ছাগলীখিনি আমাক পুহিবলৈ দি দিলে। আমাৰ চিন্তাই কমি গ'ল, গম পাইছে নাই? বাইদেউ ইমান ওচৰলৈ আহি আছে যে কেমেৰাত সোমাই যাব নেকি? অলপ পিছলৈ গৈ লওঁ। তাৰ পৰা কওকচোন, তাৰ পৰা আগলৈ কি হ'ল আৰু? তাৰ পৰা ছাগলীখিনি অনাৰ পিছত আমাৰ ছাগলী এজনী হ'ল, 2জনী হ'ল, 3জনী হ'ল, 4জনী হ'ল আৰু তেনেকে আমাৰ আজি এই ফাৰ্মখন ভৰি পৰিলে। আমাৰ এতিয়া 50-60জনীমান ছাগলী আছে। সেইটো বাৰু বাদ দিয়ক, আপোনালোকে কথা ক'ব পৰা ছাগলীজনী কেনেকৈ পালে? ইহঁতি আকৌ আমাৰ সেই ছাগলীজনীৰ কথা কেনেকে গম পালে? তাকেহে পায়, লাহে যে মানুহবোৰে কেনেকে নিজে গম পাই গৈছে মই ভাবিবই পৰা নাই। এতিয়া ক'বতো লাগিবই নহয় জানো? নক'লেতো উপায় নাই, কৈ দিওঁ আৰু ন? উপায় নাই, কেমেৰা আগত মিছা কথা ক'ব নোৱাৰি, বৈ কৈ দিওঁ আৰু। এই অকণমান চুচু কৰিব লাগিছিলে নহয় জানো? বৰকে লাগি আছিলে, সেইটো কাৰণে পুতুককে কৰিয়ে আহিলোঁ। তেতিয়াহ'লে কওকচোন, আপোনালোকে কথা ক'ব পৰা ছাগলীজনী কেনেকৈ পালে আৰু ছাগলীজনী বৰ্তমান ক'ত আছে? আমাৰ গাঁৱত এজন পুলিচ খুৰা আছে। সেই পুলিচ খুৰাই আমাক ছাগলীজনী চৰাব নোৱাৰো বুলি আমাক আনিবলৈ ক'লেগে। আমি আনিবলৈ গ'লো। আনিবলৈ যাওঁতে গৈ আনিলোগে। তাৰপৰা আহোঁতে আৰু ছাগলীজনীয়ে মাতিছে নহয় ভোক লাগিছে বুলি। তাৰ পৰা কি হ'ল? তাৰ পৰা আমি দুটাই ভূত বুলি পলালো। তাৰপিছত আমি গৈ শিল এটাৰ ওচৰত লুকাই আছিলোঁ। সেই লুকাই থাকোঁতে আমাক বিচাৰি ছাগলীজনী গৈ তাত পাই গ'লগে নহয়। গৈ পেলাই কৈছেগে ছাগলীজনী, আমি বোলে ছাগলীয়েহে মাতিছোঁ, আপুনি অনা ছাগলীজনী। তাৰ পৰা প্ৰথমতে আমাৰ বিশ্বাসেই হোৱা নাছিলে। আমি ভয়ত দুইটা জুপুকা লাগি বহি আছিলোঁ। তাৰপৰা ক'লে ছাগলীজনীয়ে, এই ভয় নাখাব, ওলাই আহক। তাৰ পৰা আমি দুইটাই ডিঙি মেলি চালোঁ। তাৰপৰা দেখিলোঁ হয় যদি এই ছাগলীজনীয়ে মাতিছে দেখোন। তাৰপিছত আমাৰ চকু কপালত উঠি গ'ল নহয়। ছাগলীয়েওনো মাতিব পাৰে নে মানুহৰ নিচিনা? তাৰপৰা তাই আমাক ক'লে, ব'লক মোৰ ভোক লাগিছে, সোনকালে আমাক লৈ ব'লক। তাৰপিছত আমি মানি পেলাই লৈ আহিলোঁ আৰু এতিয়া চলি আছে তেনেকেই। আজি আপোনালোকো আহিলে আমাৰ ইয়ালৈ। পিছে আপোনালোকক খবৰটো কোনে দিলে? বন্ধুসকল দেখিলে এওঁলোকে কথা ক'ব পৰা ছাগলীজনীৰ কাহিনীটো।
এনেকুৱা ব্যক্তিহে এনেকুৱা ভাগ্যৱান ছাগলী পায়, নহয়নে বাৰু বন্ধুসকল? পিছে আপোনালোকে ছাগলীজনীক অকণমান মাতি পেলাই আমাৰ ৰাইজক দেখাব পাৰিব নেকি? এইটোহে বৰ বেয়া কথা সুধিলে ন। তাই বেয়া পালে মৰমীয়ে বৰ ডাঙৰ কথা হৈ যাব আকৌ। তাকেহে পায়, তাই এনেই মানুহ আহিলে বেয়া পায়। এতিয়া একেবাৰে নিউজ চেনেল আহিছে, তাই গম পাইছিলে আগধৰিতে, সেইটো কাৰণে তাই মাত নিদো কৈ আছিলে। এতিয়া বহুত বেয়া পাব তাই, গম পাইছেনে? তোমালোকে কি ফুচফুচাই আছা? ছাগলীজনী এতিয়া ঘাঁহ খাবলৈ চৰিবলৈ গুচি গ'ল নহয়। আপোনালোকে কাইলৈ আহিব, গম পাইছেনে? ঠিক আছে ৰাইজ, তেতিয়াহ'লে আমি আপোনালোকক আহি কাইলৈ সেই ছাগলীজনী দেখাম। আমাৰ এই এপিছডটো আপোনালোকে চাই থাকিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি যাব। তেতিয়াহে আপোনালোকে এই কথা ক'ব পৰা ছাগলীজনী চাব পাৰিব। আমি কাইলৈ পুনৰ আহিম আৰু আপোনালোকক সেই ছাগলীজনী দেখাবলৈ চেষ্টা কৰিম। তো আজি আমি মেলো আৰু বেবেলাৰ পৰা বিদায় খুজিছোঁ। আমি কাইলৈ পুনৰ আহিম আৰু আমি সেই ছাগলীজনীৰ লগত কথা পাতিম। আপোনালোকে চাই থাকিবলৈ নাপাহৰিব কালটক চেনেল। নমস্কাৰ। হ'ব সামৰি দিয়া, যাওঁগে ব'লা। বলক বাইদেউ, একদম হাত ভৰি বিষাই গ'ল আৰু। কেমেৰামেন হোৱাটো কিন্তু ইমান আচান কাম নহয় আকৌ দেই। বাউকে বাচিলেও ইহঁতে গ'ল যে, নতুবা আজি মৰমীয়ে বহুত বেয়া পালেহেঁতেন। তাকেহে পাই, আমিও যাওঁ এতিয়া বৈ। এই সোপাৰ পৰা ভাল বাচিলো আজি। ছাগলী খেতি কৰিলো এতিয়াহে মজাটো পালি।